বন্ধুসকল ইউটিউবৰ এটা নতুন আপডেট আহিছে যিটো আপডেটৰ সহায়ত আপোনালোকৰ ইউটিউব চেনেলটো আপোনালোকৰ অতি কম সময়ৰ ভিতৰতে আপোনালোকে গ্ৰ' কৰিব পাৰিব আৰু যিসকলে মনিটাইজ হোৱা নাই আপোনালোকে মনিটাইজো কৰিব পাৰিব আৰু ধৰি লৈছো আপুনি বহু সময় ধৰি আপোনালোকে ইউটিউবত কাম কৰি আহিছে কিন্তু আপোনাৰ ইউটিউব চেনেলটো ভিউজ নাহে একেবাৰে ডাউন যায় তেনেহ'লে আপোনালোকৰ বাবে এই আপডেটটো ভাল এটা খবৰ কঢ়িয়াই আনিছে য'ত আপোনালোকে এই আপডেটটোৰ সহায়ত আপোনালোকে এই আপডেটৰ নতুন ফিচাৰ্ছ এটা আহিছে এই ফিচাৰ্ছটো আপোনালোকে ইউজ কৰি আপোনালোকৰ ইউটিউব চেনেলটো একেবাৰে আপোনালোক বুষ্ট কৰিব পাৰিব কি এই আপডেটটো কেনেকৈ কাম কৰে আৰু কি কি কৰিব লাগে মই এই ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ গাইড কৰিম সম্পূৰ্ণ দেখুৱাম তাৰ আগতে আপোনালোকে সৰুসাই ৰিকুৱেষ্ট দিলে আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বন্ধুসকল ইউটিউবৰ এই নতুন আপডেটটোৰ নাম হৈছে কলাবৰেচন বন্ধুসকল যেনেকৈ আপোনালোকৰ ইনষ্টাগ্ৰাম বা ফেচবুকত আপোনালোকে দেখিছে বা আপোনালোকে ইউজ কৰিছে আপোনালোকে এটা পোষ্ট দুটা একাউণ্টৰ সহায়ত আপোনালোকে কলাব কৰি আপোনালোকে পোষ্ট কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে যিটো ফিচাৰ্ছ বুলি কয় বা যিটো চিষ্টেম বুলি কয় সেইটো হৈছে পোষ্ট কলাবৰেচন বা নৰ্মেল কলাবৰেচন য'ত আপোনালোকে এটা পোষ্ট আপোনালোকৰ দুটা একাউণ্টৰ পৰা কৰিব পাৰিব এই যিটো ফিচাৰ্ছ আছে এই ফিচাৰ্ছটো বৰ্তমান ইউটিউবও আনিছে য'ত আপোনালোকে এটা ভিডিঅ' আপোনালোকৰ দুটা চেনেল বা তিনিটা চেনেল বা চাৰিটা চেনেললৈকে আপোনালোকে কলাবৰেচন কৰিব পাৰিব এই যে কলাবৰেচন চিষ্টেমটো আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম তাৰ এতিয়া মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনখনত দেখুৱাম আপোনালোকে কেনেকৈ এই কলাবৰেচন চিষ্টেমটো আপোনালোকে এনেবল কৰিব পাৰিব আৰু তাৰ পিছত মই আপোনালোকক কম যে আপোনালোকে কেনেকৈ এই কলাবৰেচন চিষ্টেমটোৰ সহায়ত আপোনালোকৰ ইউটিউব চেনেল অতি কম সময়ৰ ভিতৰতে গ্ৰ' কৰিব পাৰিব যিসকলে মনিটাইজ কৰা নাই তেওঁলোকে মনিটাইজ কৰিব পাৰিব বলক বন্ধুসকল এতিয়া মোৰ মোবাইল স্ক্ৰীনখনলৈ প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ ইউটিউব ষ্টুডিঅ'টো ওপেন কৰিব ইউটিউব ষ্টুডিঅ'টো ওপেন কৰি আপোনালোকৰ যিটো ভিডিঅ' আপোনালোকে কলাবৰেচন কৰিব বিচাৰে সেই ভিডিঅ'টো আপোনালোকে ক্লিক কৰিব ক্লিক কৰি চিম্পলি আপোনালোকে পেঞ্চিল আইকনটোত ক্লিক কৰিব পেঞ্চিল আইকনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহি যাব আপোনালোকে চিম্পলি আপোনালোকৰ এটা অপশ্যন পাব ইনভাইট এ কলাবৰেটৰ জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰি লওক ইয়াতে ক্লিক কৰি আপোনালোকে যিটো চেনেলৰ লগত কলাবৰেচন কৰিব বিচাৰিছে সেই চেনেলটো আপোনালোকে ইয়াত চাৰ্চ কৰিব যেনেকৈ মই ইয়াত মোৰ প্ৰথম চেনেলটোৰ নামটো চাৰ্চ কৰিছোঁ এছ এম ক্ৰিয়েটৰ ছাপোৰ্ট বুলি তাৰপিছত আপোনালোকে এলাউ এনালাইজ ভিউটো এনেবল কৰি আপোনালোকে ক্ৰিয়েট লিংকটো ক্লিক কৰিব তাৰপিছত আপোনালোকে চিম্পলি লিংকটো কপি কৰি ল'ব লিংকটো কপি কৰি আপোনালোকে বেক আহিব বেক আহি ভিডিঅ'টো ছেভ কৰি দিব ছেভ কৰি আপোনালোকৰ এতিয়া যিটো চেনেলৰ লগত আপোনালোকে কলাবৰেচন কৰিব বিচাৰিছে সেই চেনেলটো ইয়াতে লগ ইন কৰি ল'ব মই এইটো লগ ইন কৰি লৈছোঁ মোৰ ছেকেণ্ড চেনেলটো লগ ইন কৰাৰ পিছত আপোনালোকে এটা চিম্পলি কাম কৰিব আপোনালোকৰ মোবাইল ফোনত আপোনালোকৰ নোটছ বুলি এটা এপ্লিকেশ্যন থাকে বা আপোনালোকৰ হোৱাটছআপতে আপোনালোকৰ যিটো লিংক কপি কৰিছে ইয়াত পেষ্ট কৰিব পেষ্ট কৰি চিম্পলি আকৌ আপুনি লিংকটো ক্লিক কৰিব লিংকটো ক্লিক কৰি আপোনালোকে অপেন কৰিব অপেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা নটিফিকেশ্যন আহিব আপোনালোকে জাষ্ট ইয়াত চিম্পলি একচেপ্টটো ক্লিক কৰি ল'ব একচেপ্টটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো কলাবৰেচন হৈ গ'ল এনেদৰে আপোনালোকৰ ভিডিঅ'বোৰ যিকোনো ইউটিউব চেনেলত আপোনালোকৰ কলাবৰেচন কৰিব পাৰিব আপোনালোকে দেখিলেই যে এনেকৈ আপোনালোকৰ ইউটিউবৰ যিটো কলাবৰেচন চিষ্টেম থাকে আপোনালোকে ইউজ কৰিব পাৰিব লগতে আপোনালোকৰ যিসকলে ইউটিউব চেনেল গ্ৰ' হোৱা নাই তেওঁলোকৰ কাৰণে মই আপোনালোকক এটা সহজ বুদ্ধি দিছোঁ যেনেকৈ ধৰি লৈছোঁ আপোনাৰ চিনাকি বা আপোনাৰ বন্ধুৰ এটা ইউটিউব চেনেল আছে আৰু আপোনাৰো এটা ইউটিউব চেনেল আছে কিন্তু আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ হোৱা নাই বা আপোনাৰ গ্ৰ' হোৱা নাই কিন্তু তেওঁৰ ইউটিউব চেনেলটো বহুখিনি গ্ৰ' হৈ আছে বা আপোনাৰ ইউটিউব চেনেলটো ভিউজ নাই তেনে ক্ষেত্ৰত আপুনি এটা ভিডিঅ' বনাই আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ বন্ধুৰ মাজত আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে যদি কলাব কৰে তেনেহ'লে আপুনি যিটো ভিডিঅ' পোষ্ট কৰিব আপোনাৰ চেনেলত সেই ভিডিঅ'টো তেওঁৰ চেনেলটো মানে কলাব হৈ যাব হোৱাৰ লগে লগে কি হ'ব তেওঁৰ তাত যিখিনি ছাবস্ক্ৰাইবাৰ থাকিব তেওঁৰ ছাবস্ক্ৰাইবাৰলৈ আপোনাৰ ভিডিঅ'টো ইউটিউবে নিজে ৰেকমেণ্ড কৰিব আৰু তেওঁলোকে যদি এই ভিডিঅ'টো চাই তেনেহ'লে দুজনৰে ইউটিউব চেনেলত ভিউজ আৰু ৰিচ লগতে এংগেজমেণ্টটো কাউণ্ট হ'ব ৱাটচ টাইম কাউণ্ট অনলি আপোনাৰ তাতে হ'ব যিহেতু আপোনাৰ অৰিজিনেল ভিডিঅ' হয় তেওঁ জাষ্ট আপোনালোকৰ কলাবৰেচন একচেপ্ট কৰিছে এনেকৈ আপোনালোকে অতি কম সময়ৰ ভিতৰতে আপোনালোকে আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ কৰিব পাৰিব বা গ্ৰ' কৰিব পাৰিব এই টিপছটো বা এই আপডেটটোৰ সহায়ত বন্ধুসকল আপোনালোকৰ যদি কিবা বুজি পোৱা নাই বা আপোনালোকৰ যদি কিবা সুধিব থাকে আপোনালোকে কমেণ্টত জনাব পাৰে আৰু আপোনালোকক আকৌ এবাৰ লগ পাম উন্নত ভিডিঅ' নাজানে